নমস্কাৰ মই সূৰ্য শইকীয়া আপোনালোকে চাবলৈ আৰম্ভ কৰিছে খবৰ.com অৱশেষত বৰষাৰাণী বিষয়াৰ মৰম লগা কণমানিজনীৰ যে চেহেৰা সেই চেহেৰা কেমেৰাৰ সন্মুখলৈ আহিছে হয় ঠিকই শুনিছে বৰষাৰাণী বিষয়াই নিজৰ কন্যাৰ ফটো ইতিমধ্যে ৰিভিল কৰিছে যোৱা 23 ডিসেম্বৰ তাৰিখে দিছপুৰ ক্লিনিংত বৰষাৰাণী বিষয়াই এগৰাকী মৰম লগা কন্যা সন্তানৰ জন্ম দিছিল আৰু তাৰ পাছৰে পৰাই বৰষাৰাণী বিষয়াৰ যিসকল অনুৰাগী আছে সকলোৱে বৰষাৰাণী বিষয়াক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিছিল আৰু মাতৃত্বৰ সুখ অনুভৱ কৰাৰ পাছত বৰষাৰাণী বিষয়াই প্ৰথমবাৰৰ বাবে নিজৰ কন্যাগৰাকীৰ যিখন ফটো বা যিখন মুখ সেই ফটোখন সামাজিক মাধ্যমত তেওঁ ইতিমধ্যে আপলোড কৰিছে অৰ্থাৎ বৰষাৰাণী বিষয়াৰ মৰম লগা কন্যাগৰাকীৰ ফটো কেমেৰাৰ সন্মুখলৈ আহিছে কেমেৰাৰ সন্মুখত দেখিবলৈ পোৱা গৈছে আৰু বৰষাৰাণী বিষয়াই সামাজিক মাধ্যমত সেই ফটোখন শেয়াৰ কৰিছে বৰষাৰাণী বিষয়াৰ মৰম লগা কন্যাজনীৰ মুখখন চাবলৈ সকলোৱে অধীৰ আগ্ৰহেৰে ৰৈ আছিল আৰু আজি বছৰৰ অন্তিমটো দিনত বৰষাৰাণী বিষয়াই নিজৰ কন্যাৰ যি কন্যাগৰাকীৰ সেই ফটো মৰম লগা কন্যাগৰাকীৰ ফটোখন আপলোড কৰিছে আৰু সকলোৱে মৰম লগা কন্যাগৰাকীক দেখি আসলতে সকলোৱে মৰম যাচিছে সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছে বৰষাৰাণী বিষয়ালৈ ভাস্কৰ আৰু বৰষাৰ জীৱনলৈ অহা নতুন গৰাকী আলহী মৰম লগা এগৰাকী কণমানি 23 ডিসেম্বৰ তাৰিখে কণমানিটিয়ে পৃথিৱীলৈ আহিছিল অৰ্থাৎ জন্মগ্ৰহণ কৰিছিল আৰু তাৰ পাছৰে পৰাই বৰষাৰাণী বিষয়াৰ যেন অনেক দায়িত্ব বাঢ়িল নিজ কন্যাৰ ভৰণ পোষণৰ দায়িত্ব বাঢ়িল অৰ্থাৎ প্ৰতিপালনৰ দায়িত্ব বাঢ়িল এগৰাকী মাতৃ হিচাপে বৰষাৰাণী বিষয়া কি ধৰণে সাজু হৈছে বা মাতৃয়ে কি ধৰণে নিজৰ কন্যাৰ যতন ল'ব সেই ধৰণেও বিভিন্ন ধৰণৰ চৰ্চা হৈ আছিল বা কন্যাগৰাকী দেখিবলৈ কেনেকুৱা যেহেতু 23 ডিসেম্বৰত কন্যাগৰাকী জন্ম লাভ কৰিছিল আৰু তাৰ পাছত কন্যাগৰাকীৰ দেখিবলৈ কেনেকুৱা তাক লৈ আসলতে উৎসুক হৈ আছিল অনুৰাগীসকল মই পিচিআৰ টিমক অনুৰোধ জনাম মোৰ ভিজিট বৰষাৰাণী বিষয়াৰ যিসমূহ ফটো আছে সেই ফটোসমূহ মই লগাবলৈ অনুৰোধ জনাম যিসমূহ দৃশ্যাংশ আছে সেই দৃশ্যাংশসমূহ দেখুৱাবলৈ অনুৰোধ জনাম ইতিমধ্যে বৰষাৰাণী বিষয়াই এগৰাকী মৰম লগা কন্যা জন্ম দিছে যোৱা 23 ডিসেম্বৰ তাৰিখে দিছপুৰ ক্লিনিকত বৰষাৰাণী বিষয়াই এগৰাকী কন্যাক জন্ম দিছে আৰু ভাস্কৰ আৰু বৰষাৰ জীৱনলৈ এগৰাকী নতুন আলহী আহিছে এগৰাকী মৰম লগা কন্যা দৃশ্যাংশটো আপোনালোকে চাওক এই কন্যাগৰাকী দেখিছে আপোনালোকে আমি ফুল স্ক্ৰিনৰ জৰিয়তে কিছু সময়ৰ পিছত দেখুৱাম কিন্তু এই মৰম লগা কন্যাগৰাকীক চাবলৈ আসলতে সকলোৱে উৎসুক হৈ আছে কি আসলতে কন্যাগৰাকী দেখিবলৈ কেনেকুৱা দেউতাকৰ নিচিনা নে মাকৰ নিচিনা এনেকুৱা ধৰণৰ ভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈ আছে আৰু বৰষাৰাণী বিষয়াৰ জীৱনলৈ অহা নতুন গৰাকী কন্যা এই কন্যাগৰাকী আপোনালোকে দেখিছে বৰষাৰাণী বিষয়ে সামাজিক মাধ্যমত আপলোড কৰিছে আৰু এখন ফ্যামিলি ফটো আপোনালোকে এই মুহূৰ্তত দেখিছে আৰু বৰষাৰাণী বিষয়ে সেই ফটোখন আপলোড কৰিছে যদিও কন্যাগৰাকীৰ যিখন মুখমণ্ডল সেই মুখমণ্ডল কিন্তু এটা ইমোজিৰে ঢাকি দিছে আৰু বৰষাৰাণী বিষয়াই এই ধৰণেই আজি বছৰৰ অন্তিমটো দিনত নিজৰ কন্যাগৰাকীৰ ফটো সামাজিক মাধ্যমত আপলোড কৰিছে আৰু মৰম লগা কন্যাগৰাকীৰ যি ফটো সেই ধৰণেই সামাজিক মাধ্যমত আপলোড কৰা পৰিলক্ষিত হৈছে মই পুনৰবাৰ পিচিআৰ টিমক অনুৰোধ জনাম ফুল স্ক্ৰিনৰ জৰিয়তে ফটোসমূহ দেখুৱাবৰ বাবে মই অনুৰোধ জনাম বৰষাৰাণী বিষয়াৰ জীৱনলৈ এগৰাকী নতুন কন্যা আহিছে আৰু সেই কন্যাগৰাকীক চাবলৈ আসলতে সকলোৱে উৎসুক হৈ আছিল মৰম লগা এগৰাকী কন্যা সন্তান জন্ম দিছে বৰষাৰাণী বিষয়াই আৰু বৰষাৰাণী বিষয়াৰ জীৱনলৈ অহা নতুন গৰাকী আলহী মৰম লগা কণমানিজনীৰ মুখখন চাবলৈ সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল এইখন ফটো আপোনালোকে দেখিছে ককাকৰ কোলাত আছে আৰু কন্যাগৰাকীৰ যিখন ফটো সেই ফটোখন বৰষাৰাণী বিষয়াই ইতিমধ্যে নিজৰ সামাজিক মাধ্যমত আপলোড কৰিছে ভাস্কৰ আৰু বৰষাৰাণী বিষয়াৰ জীৱনলৈ 23 ডিসেম্বৰ তাৰিখে এগৰাকী মৰম লগা কণমানি আহিছিল আৰু তাৰ পাছত সকলোৱে অলেখ শুভেচ্ছা জ্ঞাপন কৰিছিল কিন্তু বৰষাৰাণী বিষয়াই ফটোখন আপলোড কৰিছে যদিও কন্যাগৰাকীৰ মুখ যিখন মুখমণ্ডল সেই মুখমণ্ডলত এটা ইমোজি তেওঁ দি দিছে গতিকে বৰষাৰাণী বিষয়াই এতিয়াও সম্পূৰ্ণৰূপে নিজৰ কন্যাগৰাকীৰ ফটো আসলতে আপলোড কৰা নাই বা নিজৰ কন্যাগৰাকীৰ সম্পূৰ্ণ ফটো এতিয়াও অনুৰাগীসকলক দেখুৱাব বিচৰা নাই আৰু এই ধৰণে আজিৰ দিনটোত বৰষাৰাণী বিষয়াই সামাজিক মাধ্যমত এই ফটোখন আপলোড কৰিছে আৰু এই ফটোখন চাবলৈ ইতিমধ্যে সকলোৱে আশা কৰি আছিল কন্যাগৰাকীৰ মুখখন কেনেকুৱা হ'ব তাক চাবলৈ আশা কৰি আছিল দেখিবলৈ কেনেকুৱা হ'ব তাক আশা কৰি আছিল আৰু অৱশেষত এনেকৈ বৰষাৰাণী বিষয়াই সামাজিক মাধ্যমত আজিৰ দিনটোত নিজ মৰম লগা কন্যাগৰাকীৰ ফটো সকলোৰে বাবে আপলোড কৰিছে